প্ৰতিজন ভাৰতীয় নাগৰিকক মাটিৰ পট্টা প্ৰদানৰ দাবীত, মাটিৰ অধিকাৰ প্ৰদানৰ দাবীত আৰু বান গৰাখহনীয়া কবলত পৰি ক্ষতিগ্ৰস্ত হোৱা দীৰ্ঘদিন ধৰি আজি মাটি ভূমিহীন হৈ চাপৰ চাৰ্কুলৰ বিভিন্ন এলেকাত তেওঁলোকে বসবাস কৰি আছে, দীৰ্ঘদিন ধৰি বসবাস কৰি আছে। কিন্তু আমি দেখিবলৈ পাইছোঁ এই মানুহখিনিক মাটিৰ অধিকাৰ প্ৰদান কৰা হোৱা নাই। আজি চৰকাৰে বসুন্ধৰা আঁচনিৰ জৰিয়তে মাটিৰ অধিকাৰ, মাটিৰ পট্টা প্ৰদান কৰিছে, কিন্তু সংখ্যালঘু, ধৰ্মীয় সংখ্যালঘু মুছলমান সম্প্ৰদায়ৰ মানুহখিনিক বঞ্চিত কৰা হৈছে। কিয় এটা সম্প্ৰদায়ৰ লগত ইমান বৈষম্য কিয়? আমি চৰকাৰক আজিৰ এই কাৰ্যসূচীৰ জৰিয়তে সুধিব বিচাৰোঁ, আমি প্ৰশ্ন কৰিব বিচাৰোঁ, এওঁলোক কি ভাৰতীয় নাগৰিক নহয় নেকি? যদি ভাৰতীয় নাগৰিক হয়, ভাৰতীয় অন্য বস্ত্ৰ বাসস্থান মানুহৰ মৌলিক অধিকাৰ, গতিকে মৌলিক অধিকাৰৰ পৰা এই মানুহখিনিক কিয় বঞ্চিত কৰি ৰখা হৈছে? আমাৰ কথাটো অতি স্পষ্ট। এই আন্দোলন আজি আমি কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নেতৃত্বত আন্দোলনৰ পাতনি মেলিছোঁ। অনাগত দিনত সংখ্যালঘু, সকলো সংখ্যালঘু ৰাইজ ওলাই আহিব আৰু ইয়াৰ বিৰুদ্ধে বসুন্ধৰা আঁচনিৰ জৰিয়তে যে এই মানুহখিনিক যে বঞ্চিত কৰা হৈছে, ইয়াৰ বিৰুদ্ধে আমি প্ৰতিবাদ আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰিম। আজি আমি 2 ঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰিছোঁ চাপৰ ৰাজচক্ৰ কাৰ্যালয়ৰ সন্মুখত, আৰু এই কাৰ্যসূচীৰ পৰাই আমি এখন স্মাৰক পত্ৰ অসম চৰকাৰলৈকে প্ৰদান কৰিম আৰু তাত আমি স্পষ্টকৈ লিখিছোঁ যে এই সংখ্যালঘু মানুহখিনিক বসুন্ধৰা আঁচনিৰ পৰা বঞ্চিত কৰা হৈছে আৰু বসুন্ধৰা আঁচনিৰ জৰিয়তে এই মানুহখিনিক সাঙুৰি ল'ব লাগে আৰু ভূমিৰ অধিকাৰ প্ৰদান কৰিব লাগে। আজি আপোনালোকে জানে যে এই মানুহখিনি ধুবুৰী জিলাক বান গৰাখহনীয়াৰ কবলত পৰি, ব্ৰহ্মপুত্ৰ আৰু ইয়াৰ উপনৈসমূহৰ গৰাখহনীয়াৰ কবলত পৰি প্ৰতি বছৰে হেজাৰ হেজাৰ মানুহ ভূমিহীন হৈছে, কিন্তু এই মানুহখিনি মাটিৰ পট্টা নাই। আজি 50-60 বছৰে এটা অঞ্চলত নিগাজিকৈ বসবাস কৰাৰ পিছতো তেওঁলোকে মাটিৰ অধিকাৰ পোৱা নাই। গতিকে এই মানুহখিনিক মাটিৰ অধিকাৰ পাব লাগিব অনাগত দিনত, অন্যথাই কিন্তু ইয়াৰ বিৰুদ্ধে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নেতৃত্বত ভয়াৱহ ৰূপত হেজাৰ হেজাৰ মানুহ কিন্তু এই আন্দোলনত অংশগ্ৰহণ কৰিব। এই কথাটো আমি চৰকাৰক সকিয়নি প্ৰদান কৰিছোঁ। আজি আমি ধুবুৰী জিলা কৃষক মুক্তি সংগ্ৰাম সমিতিৰ উদ্যোগত চাপৰ চাৰ্কুলৰ সন্মুখত আমি 2 ঘণ্টা অৱস্থান কাৰ্যসূচী পালন কৰি আছোঁ। আপোনালোকে দেখিছে যে বিশেষ এটা সম্পাদক বসুন্ধৰা আঁচনিক আমাক বঞ্চিত কৰা হৈছে। চৰকাৰে বাৰম্বাৰ কেৱল এটা সম্পাদক মাটি অধিকাৰৰ পৰা বঞ্চিত কৰা হৈছে। আমি দেখিছোঁ যে যুগ ধৰি আমাৰ চাপৰ এলেকাত বহু গাঁও আছে, যুগ ধৰি গৰাখহনীয়াৰ কবলত পৰি সৰ্বশান্ত হোৱা হেজাৰ হেজাৰ পৰিয়ালক আজিলৈকে মাটিৰ আবণ্টন দিয়া নাই, মাটিৰ পট্টা দিয়া নাই, অথচ পুঁজিপতিক মাটি আবণ্টন দিয়া হৈছে। আমি দেখিছোঁ যে বসুন্ধৰা চৰকাৰে ঘোষণা কৰিছিলে বসুন্ধৰাৰ জৰিয়তে মানুহক মাটিৰ পট্টা দিয়া হ'ব, কিন্তু আমি দেখিছোঁ যে বসুন্ধৰা আঁচনি কেৱল ধোঁৱাচাং ধৰিছে। তেওঁলোকে বসুন্ধৰা আঁচনিৰ জৰিয়তে বাৰম্বাৰ এটা সম্পদক তেওঁলোকে বঞ্চিত কৰিছে। এইসকল মানুহক আজিলৈ বসুন্ধৰাৰ জৰিয়তে এটুকুৰা মাটিও আবণ্টন দিয়া নাই। তেনেহ'লে বসুন্ধৰা আঁচনি কিয় কাৰণে চৰকাৰে বনাইছে? এই ঘটনা কৰিছে। গতিকে আমি দেখিছোঁ যে আমাক কেৱল ধৰ্মীয় সংখ্যালঘুক, ইয়াত হেজাৰ হেজাৰ ৰাইজ আছে, বসবাস কৰি আছে, ভূমিহীন মানুহ কাশ্মীৰত বসবাস কৰি আছে, কিন্তু বসুন্ধৰা আঁচনিৰ জৰিয়তে ইয়াৰ এটা পৰিয়ালকো আজিলৈকে মাটিৰ আবণ্টন বা পট্টা দিয়া নাই। আমাক বঞ্চিত কৰা হৈছে। ভাৰতৰ সংবিধানে আমাক যে অধিকাৰ দিছে, সেই অধিকাৰৰ পৰা আমাক বঞ্চিত কৰিছে। আমি দাবী জনাইছোঁ অচিৰেই ধৰ্মীয় সংখ্যালঘু মানুহক বঞ্চিত কৰা নচলিব। এইসকল মানুহক ভাৰতীয় নাগৰিক, ভাৰতীয় বৈধ নাগৰিক, এইসকল মানুহক মাটিৰ পট্টা দিব লাগিব, অন্যথাই কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে ব্যাপকভাৱে গণতান্ত্ৰিক আন্দোলন ধুবুৰী জিলাত গঢ়ি তুলিব।
তাৰে পৰা আৰু চিন্তাৰ কোনো প্ৰয়োজন নাই। আপুনিও আহিব পাৰে ডিবিপি এছ'চিয়েটলৈ, বাজাজ টু হুইলাৰ ডিলাৰ। আমাৰ ঠিকনা ৱাৰ্ড নং 8 ঠাকুৰবাৰী ৰোড, ডাকঘৰ, ৰঙাপাৰা, জিলা শোণিতপুৰ। আমাৰ যোগাযোগৰ নম্বৰ 9435707133 9707967285285।